আজি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিভিন্ন ট্ৰাইবেল মানে সংগঠন ঐক্যভাৱে আমি চিৰাং জিলাৰ সেই কাৰ্যালয়ৰ পৰা আমি জোৰ সমদল আমি ল'বলৈ বাধ্য হৈছোঁ। এই কাৰ্যসূচীটো আমি এইকাৰণে লৈছোঁ যে অসম চৰকাৰে অসমৰ মানে 6টা জনগোষ্ঠী, যি জনগোষ্ঠীয়ে মানে এডভান্স, যি জনগোষ্ঠীৰ মানে পপুলাছ, তেখেতসকলক মানে ST প্ৰদান কৰাৰ কাৰণে যোৱাকালি কেবিনেট সিদ্ধান্ত লৈছে আৰু তেখেতসকলে এছেম্বলিত এইটো পাছ কৰাই পেলাই মানে হোম মিনিষ্ট্ৰীত পঠোৱাৰ এটা মানে খবৰ আমি ইতিমধ্যে আমি পাইছোঁ। যি সিদ্ধান্তটো আমাৰ কাৰণে ক্ষতিকাৰক, যি সিদ্ধান্তটো আমাৰ কাৰণে বিপদজনক এক্সিষ্টিং ট্ৰাইবেলসকলৰ কাৰণে। সেইকাৰণে আমি অসম চৰকাৰক সুখিয়াই দিবৰ কাৰণে বা অসম চৰকাৰক দাবী জনাবৰ কাৰণে আমি এই জোৰ সমদলটো লৈছোঁ যেন তেখেতসকলে যে অতি শীঘ্ৰে যে সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো তেখেতসকলে মানে উইথড্ৰ কৰি ল'ব লাগে, উইথড্ৰ কৰি ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। কেতিয়াও তেখেতসকলে যদি এক্সিষ্টিং ট্ৰাইবেলসকলক মানে ধ্বংস কৰি পেলাই আৰু আনক যদি তেখেতসকলে প্ৰাপ্য দিব বিচাৰে, এইটো কেতিয়াও এইটো ডেম'ক্ৰেটিক মানে এটা কাণ্ট্ৰিত এইটো গ্ৰহণযোগ্য নহয়। যি জাতি জনগোষ্ঠীয়ে মানে এডভান্স আৰু পপুলাছ বিভিন্ন দিশত তেখেতসকলে মানে উন্নত, তেখেতসকলক কি কাৰণত মানে ট্ৰাইবেল দিব বিচাৰিছে এইটো আমি কেতিয়াও এইটো সহ্য কৰিব নোৱাৰোঁ। এইকাৰণে আমি বিৰোধিতা কৰিবৰ কাৰণে এই সংগ্ৰামটো, এই জোৰ সমদল কাৰ্যসূচীটো আমি লৈছোঁ।